আজি আহিছে এখন এল্টোকেটে নামৰ ৱৰ্কশ্বপত এখনত আইৰণ গুচাব লাগিব আৰু আপোনাৰ ইণ্টেৰিয়ৰ ক্লিনিং আৰু ইঞ্জিন ক্লিনিং তো আজি ইণ্টেৰিয়ৰ ক্লিনিংটোকে অলপ আপোনালোকক দেখুৱাওঁ তো ৰুফটো বহুত লেতেৰা হৈ আছে প্ৰথমে আমি আইৰণটো গুচাই লওঁ আইৰণটো গুচোৱাৰ পাছত বাকীখিনি প্ৰচেছ কৰি দেখুৱাই আছোঁ তো ব'লক গাড়ীখন অলপ পানী মাৰি অলপ কিছুমান জেগাত বোকা থাকি গ'ল পানী মাৰি লোৱা হ'ল ইয়াৰ পিছত আমি ৰুফটো চফা কৰিম যিহেতু ৰুফটো বহুত লেতেৰা হৈ আছে তথাপিও আমাৰ কেমিকেলৰ দ্বাৰাই যিমানটো যায় আমি চাফ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু যিমানখিনি পাৰিছোঁ ইমানখিনি চাফা কৰিছোঁ কাৰণ গাড়ীখন বহুত বছৰ হ'ল কোনো ধৰণৰ চাফ চিকুণকৈ ৰখা নাছিলে এই আপোনালোকৰ চকুৰ আগত চাওক আধাত আমি চাফা কৰি দিছোঁ যিমানখিনি পাৰিছোঁ আমি চাফা কৰি দিছোঁ তো আপোনালোকক ফাইনেল ৰিজাল্টটো দেখুৱাই আছোঁ তো আজিলৈ ভিডিঅ'টো ইমানেই তো এনেধৰণৰ ভিডিঅ' বা আপোনালোকৰ গাড়ীখন যদি লেতেৰা হৈছে তো আমাৰ ওচৰত লৈ আহিব JK অটো বঙালমৰা ধন্যবাদ আকৌ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত আজিলৈ বাই